জয় হিন্দ এভৰিৱান সকলোকে মোৰ চেনেল টিংকু টিপছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ভালে আছা আৰু তোমালোকৰ প্ৰেক্টিছবোৰ অব্যাহত ৰাখিছা। বন্ধু বান্ধৱীসকল, আজি এখন নটিচ ডিক্লেয়াৰ হৈছে। এইটো SSC ফালৰ পৰা বিগ আপডেট বুলি ক'ব লাগিব। তাৰিখটো গম পাইছে 20/5/2024। কিছুদিন আগতে এনেকুৱা এখন নটিচ ভাইৰেল হৈছিল। সেইখনত দেখা আছিল 21 তাৰিখৰ পিছতে SSC ফালৰ পৰা যিটো ৰিজাল্ট আছিল আমাৰ ফিজিকেলৰ ডিক্লেয়াৰ কৰিব। এতিয়া আমি গম পাইছোঁ যে 21 তাৰিখ নহয়, 11 জুন, মানে আমাৰ ৰিজাল্টটো 11 জুনৰ পিছতহে আহিব। এইটো বেয়া খবৰ বুলিয়ে ক'ব লাগিব, কাৰণ আমি ইমান দিন অপেক্ষা কৰি আছোঁ, 1.5 মাহ 2 মাহে হ'ল আজি প্ৰায়, কিন্তু আজিলৈ ৰিজাল্টটো ডিক্লেয়াৰ হোৱা নাই বা কিমান কাট অফ যাব সেইটো গম পাইছোঁ, যিটো একচেপ্টেড কাট অফ, কিন্তু একজেক্ট কাট অফটো গম পোৱা নাই। সেই কিছুমান ল'ৰাৰ বয়সো নাথাকে, লাষ্ট বছৰ কিছুমানৰ তেনেকুৱা। এইখন নটিচত লিখা আছে যে 11 তাৰিখৰ পৰা, মানে 11 তাৰিখৰ পাছতে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব আৰু ফিজিকেল হওঁতে প্ৰায় জুলাই মানতে পৰিব। এমাহ ল'লে জুলাই মানতে পৰি যাব। সেয়ে যিটো আপকামিং আগষ্টত ভেকেঞ্চিটো আহিবলগীয়া আছে 2025-ৰ, সেইটো মোৰ সম্ভৱ ভেকেঞ্চিটো এতিয়া ডিক্লেয়াৰ নকৰে বা ভেকেঞ্চিটো নাহে। কাৰণ কিয়নো SSC ফালৰ পৰা এটা ভৰ্তি ক্লিয়াৰ নোহোৱাকৈ আৰু এটা ভৰ্তিৰ আবেদন আৰম্ভ নহয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত এইখিনিয়ে ক'বলগীয়া আছিল। যিখন নটিচ আজি ডিক্লেয়াৰ কৰিছে, সেইখন নটিচত স্পষ্টভাৱে উল্লেখ আছে যে 11 জুনৰ আগত কোনো ধৰণৰ ৰিজাল্ট ডিক্লেয়াৰ নকৰে আৰু হয়তো ফিজিকেলটো জুলাই বা আগষ্টত হ'বৰ সম্ভাৱনা আছে। সেয়ে তোমালোকে প্ৰেক্টিছটো কৰি থাকা, প্ৰেক্টিছটো নিদিবা, যিহেতুকে আগৰ তুলনাত ৰাস্তাত যেতিয়াকৈ ৰানিংটো আছিল, এতিয়া ধৰা ফিল্ডত দিব, সেয়ে তোমালোকে প্ৰেক্টিছটো কৰি থাকা। ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছা, লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ নিউ আপডেট পাবলৈ মোৰ চেনেলটো আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিব।